আপুনি চাইছে মহাসংগ্ৰাম 2024 গুৱাহাটীৰ পিছত কলাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ এয়া নিৰ্বাচনী প্ৰচাৰৰ পোনপটীয়া সম্প্ৰচাৰ কলাইগাঁৱৰ পৰা আগবঢ়াইছো আমাক ভ্যাকচিন ঘৰে ঘৰে পঠিয়াইছিলে যদি মোদী ডাঙৰীয়াই সেই সময়ত আমাক ঘৰে ঘৰে ভ্যাকচিন নিদিলেহেঁতেন কিমান আপোনজন আমাৰ মাজৰ পৰা আঁতৰি গ'লহেঁতেন আজি মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডত 5 কেজিকৈ বিনামূলীয়া চাউল দিলে মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে বজাৰতকৈ 300 টকা কম দামত গেছ পাওঁ আয়ুষ্মান ভাৰতৰ আমাক কাৰ্ড দিলে যদি বেমাৰ হয় 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট লব পাৰো গাঁৱে ভুঁয়ে ৰাস্তা বনালে আৰু অসমলৈ স্থায়ী শান্তি কঢ়িয়াই আনিলে আজি মোদী ডাঙৰীয়া যতেই যায় অসমৰ সন্মানৰ প্ৰতীক গামোচাখন তেখেতে ডিঙিত উলমাই লয় মোদী ডাঙৰীয়া ভাৰতৰ এজনেই প্ৰধানমন্ত্ৰী যিজন প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমৰ ঐতিহ্য আৰু আমাৰ পৰম্পৰাক সন্মান কৰে ডিঙিত গামোচা ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন কাজিৰঙাত নিশা কটাই অসমৰ গড়ক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰণে সকলো কাম আজি কৰি গৈ আছে শ্ৰদ্ধাৰ ৰাইজ 2021 চনৰ মে মাহত আপোনালোকে মোক অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত অধিষ্ঠিত কৰিছিলে ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে যদি মোক আৰু বিজেপিক চৰকাৰ বনোৱাৰ সুবিধা দিয়ে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম মোক কোনেও বিশ্বাস কৰা নাছিলে যে 1 লাখ ল'ৰা ছোৱালীয়ে ক'ৰ পৰা চাকৰি পাব চৰকাৰৰ দৰমহা দিব পইচা আছে জানো ইলেকশ্যনত কোৱা কথা ইলেকশ্যনৰ পিছত পাহৰি যাব কিন্তু শ্ৰদ্ধাৰ ৰাইজ আজি মোৰ মুখ্যমন্ত্ৰী হোৱাৰ 3 বছৰ হৈ গ'ল আৰু এই 3 বছৰৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি আজি দিব পাৰিলো শ্ৰদ্ধাৰ ৰাইজ আমি নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক আমি দৰিদ্ৰ পৰিয়ালৰ লোক আগত চৰকাৰী চাকৰি দুখীয়া মানুহে নাপাইছিলে এতিয়া যেতিয়া পৰীক্ষা ৰিজাল্ট দিয়ে চাকৰি কোনে পায় ৰিক্সা চালকৰ ল'ৰা ঠেলা চালকৰ ল'ৰা কাৰোবাৰ ঘৰত কাম কৰি বন কৰা মহিলাগৰাকীৰ ল'ৰা কৃষকৰ ল'ৰা এতিয়া আপোনালোকে কেতিয়াবা আমাৰ ইয়াত নতুনকৈ পুলিচত চাকৰি পোৱা ল'ৰা ছোৱালীবিলাকক লগ পালে তেওঁলোকৰ দেউতাক মাকে কি কাম কৰে সুধিব আপোনালোকে গম পাব যে আপোনালোকৰ দৰে আমাৰ দৰে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ পৰা তেওঁলোক ওলাই আহিছে আজি চৰকাৰী চাকৰি পাইছে গাঁৱৰ ডেকা ল'ৰা ছোৱালী আজিকালি পঢ়ে স্কুলত যায় দেউতাক মাকে কয় ৰাতিপুৱা উঠি ফিল্ডলৈ যা দৌৰ মাৰ প্ৰেক্টিছ কৰ পুলিচৰ ইণ্টাৰভিউ আহি আছে আজি মই আপোনালোকক ক'ব খুজিছো এই নিবনুৱা ল'ৰা ছোৱালীবিলাকক সাহস দিয়া এই নিবনুৱা ল'ৰা ছোৱালীবিলাকক প্ৰেৰণা যোগোৱা মোৰ আটাইতকৈ ডাঙৰ কৰ্তব্য আৰু সেইকাৰণে আজি এই টংলা ৰাজহুৱা সভাত কলাইগাঁও ৰাজহুৱা সভাত মই আকৌ এবাৰ ঘোষণা কৰিছো যে অহা এবছৰৰ ভিতৰত
আমি আৰু 50,000 চৰকাৰী চাকৰি দিম শ্ৰদ্ধা ৰাইজ 1 লাখ দিয়া হৈ গ'ল আৰু 50,000 চাকৰি দিম দালাল তালাল নাই এতিয়া অসমত দালাল বিলাক দেখিলে পলাই হিয়তি জানে যে এইখন চৰকাৰৰ দিনত দালালিৰ ব্যৱস্থাৰ কাম নাই দুখীয়া মানুহে আজি নিজৰ চৰকাৰ বুলি বুজি পায় শ্ৰদ্ধা ৰাইজ জুৱা ইলেকশ্যনৰ সময়ত মই কৈছিলো যে ৰাইজ বিজেপিক ভোট দিয়ক আমি দুখীয়া মানুহৰ লগত থাকিম নিম্ন মধ্যবিত্তৰ লগত থাকিম আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম ৰাইজে মোক সুধিছিলে অৰুণোদয় মানে কি তেতিয়া মই কৈছিলো যে অৰুণোদয় মানে বেংকৰ একাউণ্টত মাহে মাহে 830 টকা আহিব তেতিয়া মানুহে ভাবিছিলে যে বেংকৰ একাউণ্টতনো আৰু টকা আহিবনে এইবিলাক ইলেকশ্যনৰ কাৰণে ভেলকিবাজি কথা কৈছে ইলেকশ্যনৰ পিছত এইবিলাক নচলিব এতিয়া আপোনালোকে মোক কওক অৰুণোদয় সঁচা হয় নে নহয় অৰুণোদয় আহে নে নাই 1250 টকা আহে নে নাই এতিয়া সমস্যাটো হৈছে এতিয়া শুনিলক এতিয়া সমস্যাটো হৈছে কাবাৰ তাত আহে কাবাৰ তাত নাহে হয় নে নহয় নাহা মানুহ কোন হাত উঠাওকচোন নাহাবিলাকে দেখোন বেছি ফুৰ্তি কৰে নাহাবিলাকে দুখতে হাতখন উঠাব লাগে কাৰ একাউণ্টত টকা নাহে আচ্ছা নাহাবিলাক এতিয়া নামাওক কাৰ একাউণ্টত টকা আহে চাওকচোন আহাবিলাকৰ ফুৰ্তি কম নাহাবিলাকৰ ফুৰ্তি বেছি সেইকাৰণে মোক যেতিয়া মই কেবিনেটত বহো তেতিয়া মোক কয় আমাৰ মন্ত্ৰীবিলাকে স্যাৰ আপোনাৰ মিটিঙত নাহাবিলাকে বেছি ফুৰ্তি কৰে আহাবিলাকে হাতখন লুকাই থাকে মই বোলো আহাবিলাকে হাতখন দাঙিলে দিগদাৰ হ'ব নহয় তেতিয়া তাই অৰুণোদয় পোৱা বুলি গম পাই যাব মানুহে হয়নে নহয় কিন্তু এইবাৰ এটা মই নতুন কাম কৰিম ৰ'ব কামটো কৰাৰ আগতে সুধিব লাগিব দিলীপ শইকীয়া জিকিবনে নাই খাটাংটো মই আকৌ দিলীপ শইকীয়া জিকিব বুলি ধৰি লৈয়ে কৈ আছো ঠিক আছে যোৱাবাৰ ইলেকশ্যনৰ আগত মই অৰুণোদয় দিছিলো 18 লাখ ইলেকশ্যনৰ পিছত দিলো 30 লাখ মহিলা কিন্তু পুৱা নোপোৱা এইটো ঘটনা ঘটিয়ে থাকে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে 2024 চনৰ ভিতৰত ঘৰে ঘৰে এটাকৈ অৰুণোদয় দিম কি বুলি বুজিলে যাৰ ঘৰ আছে প্ৰত্যেক ঘৰত প্ৰমাণ কি ঘৰ থাকাৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব হ'ব কাৰ ৰেচন কাৰ্ড আছে হাত ডাঙক সবৰে আছে আচ্ছা কাবাৰ আধাৰ নাই বুলি ৰেচন কাৰ্ড বন্ধ হৈ থাকে না কাবাৰ এনেকুৱা ৰেচন কাৰ্ড নোহোৱা আছে নেকি দুই এটা পৰিয়াল অকণমান কাটা গেছি হ'ব মই আছো এতিয়া 100জন মানুহৰ ৰেচন কাৰ্ড নাই আৰু 10,000 মানুহৰ ৰেচন কাৰ্ড আছে মই ৰাতিপুৱা আহোঁতে টংলাত সুধিছিলো যে নৱগঠিত টংলা বিধানসভা সমষ্টিত ৰেচন কাৰ্ড কিমান আছে মোক ক'লে 48,000 পৰিয়ালৰ ইয়াত ৰেচন কাৰ্ড আছে এতিয়া টিভি মোবাইল খুলি লওক মোৰ মাতটো ৰেকৰ্ডিং কৰি লওক যে ইলেকশ্যনৰ পিছত যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ বেংক একাউণ্টতে মাহৰ 10 তাৰিখে পুটুং কৰি 1250 টকা সোমাব হ'ব নোহোৱাখিনিক দি দিম কাৰ্ড আপোনাৰ কাৰ্ড মই প্ৰথম দিম হ'ব এতিয়া তহঁত 3টাকো দিম দে ফটো কেইটা লৈ ল দিলীপ বাবা এতিয়া
ৰেচন কাৰ্ড কেইজনৰ নাই কেইজনৰ নাই হাত দাঙকচোন চব আপোনালোকে নিজে ঘূৰি চাওকচোন ৰেচন কাৰ্ড মাত্ৰ 20 গৰাকী নাই বাকি সবৰে আছে আর থাকাখিনি হাত দাঙক এবাৰ চক এটা ৰিজাল্টটো ওলাই গ'ল হয় না নহয় এতিয়া যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰত্যেক মাহৰ 10 তাৰিখে অৰুণোদয় 1250 টকা লাভ কৰিব হ'ব অহাবাৰ যেতিয়া মই মিটিঙত আহো কোনে কোনে অৰুণোদয় পাইছে বুলি লাজ নকৰিব আৰু সবে হাতখন দাঙি দিব হ'ব নহলে পুৱাবিলাকে বৰ লাজ কৰে হাতটো দাঙিবই নোখোজে পুৱাবিলাকে ভাবে আমি যদি দাঙি দিও তেতিয়া আকৌ মূৰটো কাটা যাব নেকি কোনবাই কমপ্লেইন কৰি হয় নে নহয় এতিয়া আৰু এইটো ভেজাল নাই ধনী হওক দুখীয়া হওক যদি ৰেচন কাৰ্ড আছে আমি সকলোৱে এটা এটা অৰুণোদয় পাম হ'ব ঘৰত ফৰ্মখন গৈছে না নাই যোনে যোনে পাৰে ফৰ্মখন ফিলআপ কৰি দিব যাতে মই গম পাওঁ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু অৰুণোদয় নাই আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই কথা দিছে সকলোৰে ঘৰত এটাকৈ অৰুণোদয় পাব ঠিক আছে আমি ইয়াত হিন্দীত কি কওঁ ये मोदी का गारंटी है और मामा का वारंटी है এতিয়া মোক ডেকা লৰাবিলাকে খুধে যে দাদা মহিলাইটো অৰুণোদয়টো পাব আমি কি পাম ঘৰত মহিলাই টকা পালে টকাটো বাচি থাকে হয়নে মহিলাই টকা পালে লৰাৰ শিক্ষাৰ কামত লগায় ঘৰৰ ব্যৱস্থাৰ কামত লগায় মোক কংগ্ৰেছে এছেম্বলিত গালি পাৰি থাকে যে আপোনালোকে এবিলাক হিতাধিকাৰী সৃষ্টি কৰে কিন্তু কংগ্ৰেছে বুজি নাপায় যে এই 1250 টকা দি বহুত মায়ে নিজৰ বাচ্চাৰ গাখীৰ কিনে বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক টিউচনত পঠায় বহুত মায়ে নিজৰ ল'ৰা ছোৱালীক কিতাপ কিনি দিয়ে ৰাতিপুৱা 10 তাৰিখলৈকে ৰখি থাকে যে অৰুণোদয় কেতিয়া আহিব কংগ্ৰেছ বিলাকে বুজি নাপায় দালালি কৰি বহুত পইচা খাই দিলে হিহঁতকটো আৰু পইচা নালাগে অঙ্গনবাদীৰ চাকৰিটো টকা খাইছিলে সৰকাৰী চাকৰিটো টকা খাইছিলে হেকাৰণে তেওঁলোকৰ এতিয়া দুখীয়া মানুহৰ কথা চিন্তা কৰিব সময় নাই শ্ৰদ্ধা ৰাইজ 1.5 লাখ লৰা ছোৱালী সৰকাৰী চাকৰি পালে 1 লাখ আগতে পালে এতিয়া 50,000 পাব দুই এজন লৰা ছোৱালীয়ে মোক খুধে যে দাদা চাকৰি কৰিব আমাৰ মন নাই আমি ব্যৱসায় কৰি আছো সৰকাৰে আমাক কিবা ব্যৱসায়ত সহায় কৰিব নেকি আমি এটা নতুন আঁচনি উলিয়াইছো এই আঁচনিটোৰ নাম হল আত্মনিৰ্ভৰ অসম ইয়াত কি পায় এই আঁচনিটোত আবেদন কৰিলে ডেকা লৰাবিলাকে ছোৱালীবিলাকে সৰকাৰৰ পৰা 2 লাখ টকা পাব 2 লাখ টকাৰ 1 লাখ ঘূৰাই দিব লাগিব 1 লাখ 5 বছৰ পিছত ঘূৰাই দিলেও হ'ব আৰু মাহত মাত্ৰ 2000 টকাকৈ ঘূৰাই দিব লাগিব গতিকে যিসকল ডেকা লৰা ছোৱালীয়ে আত্মনিৰ্ভৰ অসম আঁচনিত আবেদন কৰা নাই তেওঁলোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব অৰ্থাৎ চাকৰি পোৱাক চাকৰি লোন পোৱাক লোন মুঠতে আমাৰ অসমখন শান্তিত থাকিব লাগে সকলোৱে নিজৰ নিজৰ অনুভৱ কৰিব লাগে এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত 5 কেজি চাউল পালো উজ্জ্বলা গেছ পালো তাৰ লগত আমি কি পালো আয়ুষ্মান ভাৰতৰ কাৰ্ড ইয়াৰ পিছত আমি কি পালো ঘৰে ঘৰে অৰুণোদয় এতিয়া আমাৰ মানুহৰ আৰু এটা কমপ্লেইন আছে সেই কমপ্লেইনটো হৈছে ঘৰক লৈ বহুত মানুহে কয় যে দাদা আমি ঘৰ পোৱা নাই মামা আমি ঘৰ পোৱা নাই তেতিয়া মই হিসাব কৰো যে ঘৰটো কিয় পোৱা নাই পিছত মই গম পালো
যে ঘৰত জিঅ' টেগিং কৰিব লাগে, হয়নে নহয়? আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ কিছুমান মানুহে জিঅ' টেগিং কৰিব যায়, ভালে থাকে, তাৰ মাজত দুই এজনক টকা দিলে জিঅ' টেগিং কৰে, নহ'লে জিঅ' টেগিং কৰি নিদিয়ে, হয়নে? মই ঠিক ধৰিছো নে? এতিয়া জাগাত ধৰিছো না, এই জাগাত ধৰিছো। প্ৰমোদ বড়ুৱে শুনিব লাগে কথাখিনি, ঠিক আছে? এতিয়া মোদী ডাঙৰীয়াই কৈছে যে আমি আৰু নতুনকৈ 3 কোটি ঘৰ বনাম। তাৰ মানে অসমতো আমি 20 লাখ ঘৰ বনাব পাৰিম। যোৱাবাৰ আমি 20 লাখ ঘৰ বনাইছো। এইবাৰ মই এটা সিদ্ধান্ত লৈছো, জিঅ' টেগিং এইবাৰ পঞ্চায়তৰ মানুহে নকৰে। কোনে কৰিব? এইবাৰ জিঅ' টেগিঙৰ কাম মই মহিলা আত্মসহায়ক গোটক দিম। মহিলা গ্ৰুপে নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব। তেতিয়া নিজৰ পৰাটো টকা ল'ব নোৱাৰে। নিজৰ পৰা নিজে টকা ল'ব পাৰিব নেকি? সেইটোতো নোৱাৰে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ঘৰৰ জিঅ' টেগিং কি NRGS, JE এইবিলাকে নকৰে, আত্মসহায়ক গোটক ট্ৰেইনিং দি দিম যে নিজৰ ঘৰৰ জিঅ' টেগিংটো নিজে কৰি দি দে, ঝামেলা শেষ। ঠিক কৈছো না? ঠিক কৈছো যদি হাত চাপৰি এটা মাৰক আকৌ। আৰ্টিষ্ট বিলাকে গান গাব আহিলে কয় নহয় হাত চাপৰি মাৰক বুলি, ময়ো টিভিত চাই চাই শিকিছো, হয়নে? এতিয়া বহুত মহিলাই মোক একেদিন সুধি আছে যে লাখপতি কেতিয়া বনিম, হয়নে? এইটো অলপ চিন্তা আছে। মোক কৈ আছে যে দাদা, মামা, জীৱিকা সখীবিলাকে মাতে, ফটো তুলি আছো, গছৰো ফটো দিছো, এটা টকাটো কেতিয়া সোমাব? অলপ চিন্তা আছে নে? আচ্ছা, কোনে কোনে ফৰ্ম ফিল আপ কৰিছে হাত ডাঙক। বাপৰে, এতে দেখোন চবেই কৰি থৈ দিছে, ইমান ফাষ্ট। একাউণ্ট নম্বৰ শুদ্ধ কৰি দিছে নে নাই? ডাবল চেকিং কৰিছে? ডাবল চেকিং কৰিছে। আচ্ছা, টকাটো বাৰু পাই গ'ল, মই ঘোষ কি পাম? ভোট। আচ্ছা, মোৰ ঘোষ হ'ব ভোট। এটা মই কওঁ, ঘোষ ভোট নহ'ব, কাৰণ ভোটটো আপোনালোকে লাখপতি বাইদেউ নাপালেও মোদীক দিব, হয়নে নহয়? মোদীক দিবনে নাই? মোৰ ঘোষ হ'ব, যেতিয়া মই আপোনালোকৰ গাঁৱত আহোঁ, আপোনালোকে নুসুধাকৈ মোক নাৰিকল লাৰু খুৱাব লাগিব, হ'বনে নাই? হ'ব। এতিয়া মই লাখপতি বাইদেউৰ কেইটামান কথা ক'ম। কথাকেইটা আপোনালোকে ভাল কৰি শুনিব, কাৰণ লাখপতি বাইদেউ এবাৰৰ আঁচনি নহয়, এইটো চলি থাকিব, ঠিক আছে? এইবাৰ নতুন কাৰণে অকণমান ফূৰ্তি এটা হৈ আছে, কিন্তু এই আঁচনিটো এদিনৰ আঁচনি নহয়, এইটো অহা 10 বছৰ কমচে কম চলিব। প্ৰথমতে ফৰ্ম হৈ গ'ল, ইলেকশ্যন হৈ যোৱাৰ পিছতেই মই আপোনালোকৰ বেংক একাউণ্টত প্ৰথম কিস্তি পুতুং কৰি 10,000 টকা সোমাই দিম, হ'ব? এতিয়া 10,000 টকাটো পাই গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙক? কোনে কোনে গিৰিয়েকক দিব হাত ডাঙক? আচ্ছা, কোনে কোনে নিদিয়ে হাত ডাঙক? আচ্ছা, আপোনালোকেতো হাতটো দাঙি দিলে, এই গিৰিয়েকবিলাকে এতিয়া শুনি আছে, সিহঁতি যদি এতিয়া আমাক ভোট নিদিয়া হৈ যায় কি হ'ব? ঘৰত জয়মতী বেছি চলে নে লাচিত চলে বেছি? জয়মতী। মই এটা বুদ্ধি দিওঁ, টকাটো দিয়াৰ 7 দিনমান আগতে মই আপোনালোকক খবৰ দি দিম যে অমুক তাৰিখে টকাটো পাব। 7 দিনমান আগৰ পৰাই কেইটামান দিন পুৰা গিৰিয়েকসকলক ঘৰত আহিলে খুব মৰমত কথা পাতিব, কাজিয়া পেচাল নকৰিব, আৰু পুৰা গৰম গৰম ভাত কৰি খুৱাব, ঠিক আছে? তেতিয়া মৰমতে সিহঁতিও টকাটো নোখোজে, বিজেপিকো ভোট দিব আৰু টকাটো নোখোজে। এতিয়া 10,000 টকাটো পোৱাৰ পিছত
আমাৰ মহিলাই খুব কাম কৰিব জানে, বিহুৱান বনাব জানে, গাহৰি, গৰু, মুৰ্গী, হাঁহ, খেতি বাতি, এই 10,000 টকাটো আপোনালোকে ভাল কামত লগাই দিব। ঠিক আছে? মোদী ডাঙৰীয়াই মোক কৈছে যে মহিলাক টকা দিলে কোনো বিপদ নাই, কাৰণ টকাটো ভাল কামত লাগে। আপোনালোকে টকাটো ভাল কামত লগাব, আৰু যিসকলে এই টকাটো ভাল কামত লগাব তেওঁলোকক মই আৰু পিছত 25,000 টকা বেংকৰ একাউণ্টত মই দিম। প্ৰথমতে 10,000 টকাটো যিসকলে ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকে পিছত পাব 25,000 টকা। শ্ৰদ্ধাৰ ৰাইজ, মই দুটা আঁচনিৰ কথা আপোনালোকক কম। আপোনালোক 10টাতে আহিছে, সেইকাৰণে মই বেছি দেৰি আপোনালোকক নাৰাখো। দুটা মই নতুন আঁচনিৰ কথা কম। ঘৰৰ বিষয়ে আপোনালোকে জানে, অৰুণোদয়ৰ বিষয়ে জানে, খালি কোনবাই পাইছে নাই পোৱা। লাখপতি বাইদেউৰ বিষয়ে আপোনালোকে জানে। এতিয়া মই আপোনালোকক নাজানা দুটা আঁচনিৰ কথা কম। শ্ৰদ্ধাৰ ৰাইজ, মেট্ৰিক পৰীক্ষা হৈ গ'ল, ৰিজাল্ট কালি পৰহি চৌথা দিনা কোনোবা এটা দিন পৰীক্ষাৰ ৰিজাল্ট দিব। এতিয়া মেট্ৰিক কিমানে দিয়ে? 5 লাখে। 60% যদি পাছ কৰে 3 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰে। কলাইগাঁৱত কলেজ নাছিল, কলেজো এইবাৰ আমি চেংচন কৰি দিছোঁ। টংলা কলেজতো আমি টকা দিছোঁ ভাল কৰি কলেজখন হ'বৰ কাৰণে। কিন্তু তথাপিতো ল'ৰা ছোৱালীয়ে আমাৰ কলেজত নাযায়। 3 লাখ যদি মেট্ৰিক পাছ কৰে, 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। মই কলেজত গ'লে ল'ৰা ছোৱালীক লগ পালে সুধো যে কলেজত কিয় নাযাওঁ? সিহঁতে মূৰটো তল কৰি দিয়ে। পিছত মই এইটো কথা বুজিলোঁ যে কলেজত এডমিশ্যন ল'ব 15,000 টকা লাগে, অহা যোৱা কৰোঁতে 10,000 টকা লাগে, কিতাপ কিনোতে 2-3,000 টকা লাগে। ইমান টকা ঘৰত যদি 3টা ল'ৰা ছোৱালী থাকে 25,000 75,000 টকা ক'ত পাব বাপেক মাকে? গতিকে কাৰোবাৰ বিয়া ঠিক কৰি দিলে, কোনোবা ল'ৰাক কামত পঠাই দিলে, ঠিক আছে, কিন্তু এই পৰিৱেশটো আমি সলনি কৰিব লাগিব। এইবাৰ মোৰ মনত ইচ্ছা হ'ল যে মেট্ৰিকত যিমান ল'ৰা ছোৱালী পাছ কৰিব আমি কলেজত পঠাব লাগিব। কেনেকৈ পঠাম? ল'ৰাটোৰ এডমিশ্যন আমি কলেজত বিনা পইচাত কৰি দিম। ছোৱালীজনীক কলেজত আমি বিনা পইচাত এডমিশ্যন কৰি দিম। ইয়াৰ পিছত ছোৱালীজনী যেতিয়া কলেজত এডমিশ্যন ল'ব, প্ৰিন্সিপালৰ পৰা মই নামবিলাক লৈ ল'ম, আৰু সব ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকাকৈ দি দিম, যাতে আহা যোৱা ভাড়া মাক দেউতাকৰ পৰা ল'ব নালাগে, কিতাপ কিনিব ল'ব নালাগে। ফাৰ্ষ্ট ইয়াৰত দিম 10,000, ছেকেণ্ড ইয়াৰত দিম 10,000, ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত দিম 12,500, ছেকেণ্ড ইয়াৰত দিম 12,500, থাৰ্ড ইয়াৰত দিম 12,500। যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব, মেডিকেল পঢ়িব, ইঞ্জিনিয়াৰিং পঢ়িব, বছৰত আমি 25,000 টকাকৈ দিম ছোৱালীক। তাৰমানে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব, আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। হ'ব। দ্বিতীয়তে মই আৰু এটা আঁচনিৰ কথা আপোনালোকক ক'ব খুজিছোঁ। চাওক, চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী হ'ব, কিন্তু মুখ্যমন্ত্ৰী মানে অকল মুখ্যমন্ত্ৰীয়ে নহয়, পৰিয়ালৰ সকলোৰে কথা আমি চিন্তা কৰিব লাগিব। আপোনালোকৰ ঘৰৰ মুৰব্বী আছে, যেনেকৈ আপোনালোকৰ হাজবেণ্ডে
আপোনালোকৰ দেউতাই পৰিয়ালটোৰ কথা চিন্তা কৰে মুখ্যমন্ত্ৰী হিচাপে মই আপোনালোকৰ সকলোৰে কথা চিন্তা কৰিব লাগিব হয়নে নহয় এতিয়া আমাৰ ঘৰবিলাকত এজন মুখ্য ব্যক্তি থাকে হি লৰাও হ'ব পাৰে দেউতাকো হ'ব পাৰে গিৰিয়েকো হ'ব পাৰে এই মুখ্য ব্যক্তিজনৰ যদি বেমাৰ হয় আৰু মুখ্য ব্যক্তিজন যদি মৃত্যু মুখত পৰে পৰিয়ালটো কেনেকৈ চলিব ধাৰ ঢুকাৰ ভাল ভাল পৰিয়াল বোলে দেউতাক মৰি গ'ল ভাল ভাল পৰিয়াল ভাঙি যায় চিকিৎসা কৰোঁতেতো টকা যায়েই এতিয়া আয়ুষ্মান ভাৰত দি আমি চিকিৎসা কৰাব পাৰোঁ কিন্তু মই এইবাৰ এটা কথা ভাবিছোঁ যে প্ৰত্যেকজন পৰিয়ালৰ মুৰব্বী মানুহক আমি এটা ইনস্যুৰেঞ্চ কৰাই দিম ইনস্যুৰেঞ্চৰ